নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আজিৰ এই ভিডিঅ'টোত দুটা প্ৰেৰণামূলক কাহিনী লৈ আহিছোঁ। কাহিনী দুটা শুনি ভাল লগাৰ লগতে দুটা শিক্ষাও লাভ কৰিব পাৰিব। প্ৰথম কাহিনীটো এনেধৰণৰ। এদিনাখন এজন ডাক্তৰে খুব স্পীডত আহি হস্পিটেলত প্ৰৱেশ কৰিলে। আচলতে এটা এক্সিডেণ্ট কেছৰ কাৰণে তেওঁক আৰ্জেণ্ট মাতি অনা হৈছিল। হস্পিটেলৰ ভিতৰত সোমাই তেওঁ দেখিলে যিজন ল'ৰাৰ এক্সিডেণ্ট হৈছিল তেওঁৰ পৰিয়ালৰ মানুহে তেওঁৰ বাবে অপেক্ষা কৰি আছিল। ডাক্তৰক দেখিয়ে এক্সিডেণ্ট হোৱা ল'ৰাটোৰ দেউতাকে খঙেৰে ক'বলৈ ধৰিলে, আপুনি এতিয়াহে আহিছে, আমি আপোনাক কেতিয়াৰ পৰা অপেক্ষা কৰি আছোঁ। আপোনালোকে আপোনালোকৰ ডিউটি কিয় ভালদৰে পালন নকৰে? যদি মোৰ ল'ৰাৰ কিবা এটা হয় তেতিয়া ইয়াৰ বাবে দায়ী আপুনিয়ে হ'ব। তেতিয়া ডাক্তৰজনে ক'লে, মোক ক্ষমা কৰি দিয়ক, মই হস্পিটেলত নাছিলোঁ। যেতিয়াই মোক এক্সিডেণ্টৰ কথা ফোন কৰি জনালে তেতিয়া অলপ সময়ো পলম নকৰি মই ইয়ালৈ আহিছোঁ। প্লিজ আপুনি শান্ত হওক, ভয় নকৰিব। তেতিয়া ল'ৰাজনৰ দেউতাকে ক'লে, কেনেকৈ মই শান্ত হ'ব পাৰোঁ যদি মোৰ ল'ৰাৰ ঠাইত আপোনাৰ ল'ৰাৰ এনেকুৱা হ'ল হয়? তেতিয়া আপুনি এনেকৈয়ে ক'ব পাৰিলেহেঁতেননে? যদি কাৰোবাৰ অমনোযোগিতাৰ বাবে আপোনাৰ ল'ৰাৰ মৃত্যু হয় তেতিয়া আপুনি এনেকৈয়ে ক'ব পাৰিবনে? তেতিয়া ডাক্তৰজনে ক'লে, আপুনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে সকলো ঠিক হৈ যায়। এনেদৰে কৈ ডাক্তৰজন অপাৰেশ্যন থিয়েটাৰলৈ সোমাই গ'ল। অপাৰেশ্যন থিয়েটাৰত 1.5 ঘণ্টা সময় কটোৱাৰ পিছত ডাক্তৰজন ওলাই আহিল আৰু মিচিকীয়া হাঁহি এটা মাৰি ল'ৰাজনৰ পৰিয়ালৰ মানুহক ক'লে, আপোনালোকৰ ল'ৰা বৰ্তমান বিপদমুক্ত। এই কথা শুনি সকলোৱে সুখী অনুভৱ কৰিলে। আৰু ল'ৰাজনৰ দেউতাকে ডাক্তৰক প্ৰশ্ন কৰিবলৈ ধৰিলে, আমাৰ ল'ৰা কেতিয়ালৈ ঠিক হ'ব আৰু আমি তাক কেতিয়ালৈ ঘৰলৈ লৈ যাব পাৰিম? আপুনি বাকী প্ৰশ্ন নাৰ্ছক সুধি ল'ব, মোৰ আৰ্জেণ্ট যাব লগা আছে। এইদৰে কৈ ডাক্তৰজনে যি স্পীডত আহিছিল ঠিক সেই একে স্পীডতেই হস্পিটেলৰ পৰা ওলাই গ'ল। তেতিয়া ল'ৰাজনৰ দেউতাকে ওচৰতে থকা নাৰ্ছগৰাকীক ক'লে, এই ডাক্তৰজন ইমান অহংকাৰীনে? 2 মিনিট ৰৈ আমাৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰেনে? তেতিয়া নাৰ্ছগৰাকীয়ে চকু পানী মচি ক'বলৈ ধৰিলে, ছাৰ, আজি ৰাতিপুৱাই ডাক্তৰ ছাৰৰ ল'ৰাৰ এটা এক্সিডেণ্টত মৃত্যু হৈছে। যেতিয়া আমি তেওঁক ফোন কৰিছিলোঁ তেতিয়া তেওঁ নিজৰ ল'ৰাৰ অন্তিম সংস্কাৰ কৰিবলৈ যাব ওলাইছিল, কিন্তু আমি তেওঁক ফোন কৰাত তেওঁ ইয়ালৈ আহি আপোনাৰ ল'ৰাৰ অপাৰেশ্যন কৰিলে। এতিয়া তেওঁ নিজৰ ল'ৰাৰ অন্তিম সংস্কাৰ কৰিবলৈ যাব। এই কথা শুনি এক্সিডেণ্ট হোৱা ল'ৰাটোৰ পৰিয়ালৰ সকলোৱে চুপ হৈ পৰিল। কাৰো মুখত যেন ক'বলৈ একো কথাই নাই, তেনেকুৱা হৈ পৰিল। বহুবাৰ এনেকুৱা হয়, আমি পৰিস্থিতি কি সেয়া নজনাকৈয়ে তৎক্ষণাত ৰিয়েক্ট কৰি দিওঁ। আমি আমাৰ ভয় আৰু খঙৰ বাবে এনেকুৱা লোকক দুখ দি দিওঁ যিয়ে আচলতে আমাৰেই ভাল হোৱাটো কামনা কৰে। এই পৃথিৱীত সকলোতকৈ সহজ হ'ল কাৰোবাক দোষী সজোৱাটো, কিন্তু সকলোতকৈ কঠিন হ'ল তেওঁৰ দুখ, তেওঁৰ কাহিনী হৃদয়ৰ পৰা বুজি পোৱাটো। যদি আমি এয়া বুজি পাবলৈ শিকি যাওঁ তেতিয়া ভুল বুজাবুজি নিজেই শেষ হৈ যাব। সেইবাবে নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ শিকক। প্ৰথমতে পৰিস্থিতিৰ বিষয়ে জানক, তাৰপিছত কওক, কাৰণ কৈ দিয়া কথা কেতিয়াও ঘূৰাই ল'ব নোৱাৰি। শেষত এটা কথা কওঁ, যদি সন্মুখৰজনৰ মুখত মিচিকীয়া হাঁহি এটা দেখিছে তেন্তে এয়া নাভাবিব যে তেওঁ
ভিতৰি ভিতৰি একেবাৰে সুখী, কাৰণ তেওঁ ভিতৰত একেবাৰে দুখৰ বোজা কঢ়িয়াই লৈও থাকিব পাৰে। দ্বিতীয় কাহিনীটো এনেধৰণৰ। এদিন সন্ধিয়া সময়ৰ কথা। সেইদিনা কিনকিনীয়া বৰষুণ দি আছিল। এজন চেণ্ডেলৰ দোকানীয়ে তেওঁৰ দোকানখন বন্ধ কৰিবৰ বাবে কৰ্মচাৰীকেইটাৰ সৈতে বস্তুবোৰ সামৰি আছিল। ঠিক সেইখিনি সময়তে এজন ল'ৰাই দৌৰি আহি তেওঁলোকৰ দোকানত সোমালহি আৰু ল'ৰাজনে দোকানীজনক ক'লে, চাহাব, মোৰ মাৰ কাৰণে এযোৰ চেণ্ডেল দিয়ক। তেতিয়া দোকানীজনে ক'লে, তোমাৰ মাৰ ভৰিৰ জোখটো কিমান? এই কথাষাৰ শুনাৰ লগে লগে ল'ৰাজনৰ চকুৰ পৰা চকুলো ওলাল আৰু তেওঁ দোকানীজনক ক'লে, মোৰ মায়ে আজিলৈকে চেণ্ডেল পিন্ধিয়েই পোৱা নাই। মোৰ মায়ে মোক কয়, তই আগতে জোতা পিন্ধি ল, তাৰপিছতহে মই চেণ্ডেল পিন্ধিম। মোৰ মায়ে মোক বহুত কষ্ট কৰি আনৰ ঘৰত কাম কৰি ৰ'দ বতাহ বৰষুণক নেওচি পৰিশ্ৰম কৰি মোক পঢ়া শুনা কৰাই আজি মানুহ কৰালে। মই এতিয়া চাকৰি কৰোঁ। মোৰ প্ৰথম দৰমহা হৈছে আজি। সেয়ে মোৰ দৰমহাৰ পইচাৰে মোৰ মালৈ প্ৰথমে এযোৰ চেণ্ডেল কিনিম। এনেদৰে কোৱাৰ পাছত সেই ল'ৰাজনে জেপৰ পৰা এটুকুৰা কাগজ উলিয়ালে। কাগজ টুকুৰা ভাঁজ কৰি থোৱা আছিল। ল'ৰাজনে কাগজ টুকুৰাৰ ভাঁজটো খুলি দোকানীজনক ক'লে, এইটো জোখতে মোক এযোৰ চেণ্ডেল দিয়ক। কাগজৰ টুকুৰাটো দেখি দোকানীজন আচৰিত হ'ল, কাৰণ কাগজৰ টুকুৰাত এগৰাকী মানুহৰ ভৰিৰ পতাৰ চিন অঁকা আছে। দোকানীজনে কাগজৰ টুকুৰাটো চাই সেই জোখতে ল'ৰাজনক এযোৰ চেণ্ডেল দিলে আৰু সুধিলে, তুমি দৰমহা কিমান পোৱা? তেতিয়া ল'ৰাজনে ক'লে, মই 8,000 টকা দৰমহা পাওঁ। ঘৰ ভাড়া খোৱা বোৱা মিলি মোৰ 5,000 টকা খৰচ হয়। এইবাৰ দৰমহা প্ৰথম পালোহে। 5,000 টকা যিহেতু খৰচ হয়, বাকী 3,000 টকা ৰৈ যাব। সেয়া মোৰ মাৰ কাৰণে। এনেকৈ কৈ ল'ৰাজনে চেণ্ডেলযোৰৰ দাম কিমান সুধিলে। তেতিয়া দোকানীজনে ক'লে, 800 টকা। তোমাৰ কাৰণে বেছি নহ'বনে? এনেকৈ সোধাত ল'ৰাজনে উত্তৰ দিলে, নাই নহয়, মোৰ মাৰ কাৰণে মই সকলো দিবলৈ সাজু আছোঁ। এনেদৰে কৈ ল'ৰাজনে 800 টকা দোকানীজনক উলিয়াই দিলে আৰু দোকানীজনেও ধুনীয়াকৈ পেকিং কৰি চেণ্ডেলযোৰ দি দিলে। ল'ৰাজনে দোকানৰ পৰা বাহিৰলৈ যাবলৈ ওলাইছিলহে, ঠিক তেনেতে পিছফালৰ পৰা দোকানীজনে মাত লগালে আৰু টোপোলা এটা দি ক'লে, তুমি এই টোপোলাটো তোমাৰ মাক দিবা। মই ইয়াত মোৰ ফালৰ পৰা এযোৰ চেণ্ডেল দিছোঁ আৰু তোমাৰ মাক ক'বাগৈ যে এই চেণ্ডেলযোৰ তেওঁৰ দ্বিতীয়টো সন্তানে দিছে। দোকানীজনৰ এনে আচৰণ দেখি ল'ৰাজন আচৰিত হ'ল আৰু দোকানীজনৰ মুখৰ ফালে থৰ হৈ চাই থাকিল। তেতিয়া দোকানীজনে ক'লে, তোমাৰ পকেটত যি টুকুৰা কাগজ আছে, সেই কাগজৰ টুকুৰাটো মোক দি দিয়া। ল'ৰাজনে কাগজৰ টুকুৰাটো দোকানীজনক দি ঘৰলৈ গুচি গ'ল। তাৰপিছত দোকানীজনে কাগজৰ টুকুৰাটো ভালকৈ থৈ দিলে। কৰ্মচাৰীসকলে মালিকৰ এনে কৰ্ম দেখি আচৰিত হ'ল আৰু এজনে সুধিয়েই পেলালে, আপুনি এইবোৰ কি কৰিছে মালিক? তেতিয়া দোকানীজনে ক'লে, মই আজি প্ৰথমবাৰৰ বাবে লক্ষ্মী দেৱীৰ চৰণ দেখিছোঁ। সেই মানুহগৰাকী লক্ষ্মী, যাৰ ওচৰত ইমান সংস্কাৰী ল'ৰা এটা আছে। গতিকে সেই লক্ষ্মীৰ চৰণ যুগল মই সদায় ভালকৈ ৰাখিম আৰু তেতিয়া দেখিবা আমাৰ দোকান উন্নতিৰ জখলাত বগোৱাদি বগাব। এটা সময়ত ল'ৰাজন গৈ ঘৰ পালে আৰু
মাকক চেণ্ডেলৰ টোপোলা দুটা দি তাৰে এটা টোপোলা দেখুৱাই দি ক'লে, এই টোপোলাটো তোমাক তোমাৰ দ্বিতীয় সন্তানে দিছে। চেণ্ডেল দুযোৰ দেখি মাকৰ চকুৰে চকু পানী বৈ আহিল, কাৰণ মাকে আজিলৈকে চেণ্ডেল পিন্ধিয়েই পোৱা নাই। মাকৰ চকু পানী বৈ আহিছিল যদিও সেয়া আনন্দৰ চকুলো আছিল। ইমান কষ্টৰে ল'ৰাজনক ডাঙৰ দীঘল কৰাৰ পিছত ল'ৰাজনৰ সফলতা দেখি মাকে মনতে সুখ অনুভৱ কৰিছিল আৰু ল'ৰাজনক সাৱটি ধৰি মাকে ক'লে, মোৰতো এটাই সন্তান। তেতিয়া ল'ৰাজনে দোকানত কি হৈছিল সকলো কথা বিৱৰি ক'লে। সকলোখিনি শুনাৰ পিছত মাকে হুমুনিয়া কাঢ়ি ক'লে, আজিৰ যুগতো যে ভাল মানুহ শেষ হৈ যোৱা নাই, এয়াই তাৰ প্ৰমাণ। প্ৰিয় শ্ৰোতা দৰ্শক, কাহিনী দুটা শুনি কেনে লাগিল আৰু কাহিনী দুটাৰ পৰা কি শিক্ষা লাভ কৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।